আজি ঘটনাটো কি হ'ল? যোৱা কিছুদিনৰ পৰা আমাৰ এইটো চাইডে তাৰমানে গৰু চোৰ ছাগলী চোৰ প্ৰায় হৈ আছিলে। যোৱা পৰহি নিশা প্ৰায় 10 মানত আমাৰ ওচৰতে এহাল খাহী ছাগলী গাড়ীখনত চুৰ কৰি নিয়ে আমি চককে দেখিলোঁ। যিহেতু আমি ৰাতি ভিডিপি ডিউটি দি পহৰা দি থকা অৱস্থাত কিন্তু গাড়ীখন আগভেটি ৰখাব লওঁতে গাড়ীখনে আমাক মাৰি থৈ যাওঁ দৰে কৰি খুব স্পীডত পলাই হাৰে। কিন্তু গাড়ীখনৰ নাম্বাৰ আমি নোট কৰি থোৱাত আজি ঠিক একে সময়তে মানে কি প্ৰায় গধূলি সময়ত একেটা উদ্দেশ্যৰে গাড়ীখন এইফালে আহোঁতে আমাৰ সন্দেহ উপজাত যিহেতু গাড়ী নাম্বাৰ লৈ থৈছিলোঁ, গাড়ীখনক আমি আগভেটি ৰখাই সোধা পোছা কৰা অৱস্থাতে ড্ৰাইভাৰজনে অৰ্থাৎ তাৰমানে যিজন আছামী তেওঁৱে গাড়ীখন খুব ষ্টাৰ্ট দি আমাৰ দুজনমান সতীৰ্থক খুন্দিয়াই থৈ যাব লওঁতেই গাড়ীখন ওচৰতে আহি দুৰ্ঘটনাগ্ৰস্ত হয়। তাৰপিছত আমি যিজন চোৰ বুলি আমি জানো আৰু গম পাইছোঁ, সেইজনক আমি নামৰূপ আৰক্ষী থানাত চঞ্জাই দিছোঁ। বাকী নামৰূপ আৰক্ষী থানাত কি আইনীভাৱে কি পদক্ষেপ লয় তাৰ বাবে আমি আগ্ৰহেৰে ৰৈ আছোঁ। ঘটনাটো কোনখিনি জেগাত হৈছে? উমাত্ৰা বজাৰ তিনিআলিটোৰ ওচৰতে।